এৰিয়াৰ মুঠ 16খন জিলাত তেওঁলোকে এই নেটৱৰ্কৰ কাম কৰি আছে। ঠিক তেনেধৰণে NEGDCL উত্তৰ অসমৰ জিঅ'গ্ৰাফিকেল এৰিয়াত কাম কৰি আছে আৰু পূৰ্ব ভাৰতী গেছ লিমিটেডে কামৰূপ মহানগৰ জিলা, বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত এই CGD নেটৱৰ্কৰ উন্নয়ন আৰু ৰূপায়ণৰ দায়িত্ব তেওঁলোকে পালন কৰি আছে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ আমিনুল হক ডাঙৰীয়াই যিটো কথা আজি উল্লেখ কৰিছে, মই জনাব বিচাৰিছোঁ যে বৰাক উপত্যকাত সৰ্বমুঠ এতিয়ালৈকে 2484টা পৰিয়ালক চিটি গেছ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্কৰ সংযোগ প্ৰদান কৰা হৈছে আৰু এখন চিটি গেট ষ্টেচন তাতে কাৰ্যক্ৰম কৰা হৈছে। আৰু দক্ষিণ অসম চিটি গেছ ডিষ্ট্ৰিবিউশ্যন প্ৰকল্পৰ অধীনত বৰাক উপত্যকাৰ জিলাসমূহত মিডিয়াম প্ৰেছাৰ ষ্টীল নেটৱৰ্ক সম্প্ৰসাৰণ কৰি ইয়াৰ যিটো মুঠ দৈৰ্ঘ্য প্ৰায় 314.012 ইঞ্চি কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। বৰাক উপত্যকাত চিটি গেছ ডিষ্ট্ৰিবিউশ্যন অধিক কৰিবৰ কাৰণে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু অঞ্চলটোৰ প্ৰতিটো যোগ্য পৰিয়াললৈ এই পৰিষ্কাৰ আৰু সুবিধাজনক শক্তিৰ সেৱা পোৱাটোৰ ক্ষেত্ৰত আমাৰ চৰকাৰ অতি দায়বদ্ধতাৰে আমি কাম কৰিছোঁ। যোৱাকালিও আমি কেইবাটাও এই CGD সম্পৰ্কত কাম কৰি থকা কোম্পানীসমূহৰ লগত আমি ৰিভিউ কৰিছোঁ। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, এই যি ৱেষ্ট এছিয়া যিটো ক্ৰাইচিছ আৰম্ভ হৈছে, এই ক্ৰাইচিছৰ ফলত আমাৰ যিটো আমি শুনিবলৈ পাই আছিলোঁ যে LPGৰো ক্ৰাইচিছ হৈছে, কিন্তু তাৰ পূৰ্বতেই আমাৰ অসমত এই CGD আমি আৰম্ভ কৰিছোঁ। কিন্তু এটা কথা দেখা পোৱা যায়, জনসাধাৰণে এই যিটো CNG আমাৰ পাইপ গেছ PNG ল'বৰ কাৰণে তেওঁলোকে যেনেধৰণে উৎসুকতা প্ৰদান কৰিব লাগে তেনেধৰণে উৎসুকতা প্ৰদান কৰা নাই। আজি আমাৰ NEGCDL তেজপুৰ এই জিলাসমূহত তেওঁলোকে কাম কৰি আছে। তাতে আমাৰ নেটৱৰ্ক আছে, আমি কানেকশ্যনো দিছোঁ, কিন্তু যিমান সংখ্যক লোকে কানেকশ্যন লৈছে সিমান সংখ্যক লোকে তেওঁলোকে এইটো ব্যৱহাৰ কৰা নাই। তেওঁলোকে কয় যে মোৰ আৰু 2টা চিলিণ্ডাৰ আছে, এইকেইটা শেষ হৈ লওক, তাৰপিছত কানেকশ্যনটো ল'ম। কিন্তু আপোনাক জনাব বিচাৰিছোঁ অধ্যক্ষ মহোদয়, আমি গুৱাহাটীত এটা ছাৰ্ভে কৰিছিলোঁ যে এটা পৰিয়ালত, এটা নিয়মীয়া পৰিয়ালত তেওঁলোকক যদি 1000 টকা খৰচ হয় মাহেকত LPGত, কিন্তু যদি পাইপ গেছ কানেকশ্যন তেওঁলোকে লয়, তেওঁলোকৰ ঘৰুৱা খৰচ 1000 টকাৰ পৰা 500 বা 600 টকাৰ ভিতৰত তেওঁলোকে সেই ৰন্ধন প্ৰকৰণৰ কামখিনি কৰিব পাৰে। গতিকে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰতো তেনেধৰণে আমি বিভিন্ন নতুন উদ্যোগক আমি এই ক্ষেত্ৰত সংযোগ স্থাপন কৰি আমাৰ এই যি গেছ ভিত্তিক অৰ্থনীতি গঢ়ি তুলিবৰ কাৰণে প্ৰয়াস কৰা হৈছে, তাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰি আছোঁ। আৰু মাননীয় অধ্যক্ষ মহোদয়, আপোনাক জনাব বিচাৰোঁ যে ভাৰত চৰকাৰে এটা ইতিমধ্যে নিৰ্দেশনা দিছে যে নৰ্থ ইষ্টৰ গেছ যাতে আমি নৰ্থ ইষ্টতে আমি কনজিউম কৰিব পাৰোঁ, তাৰ কাৰণে গোটেই ব্যৱস্থাৱলী গঢ়ি তুলিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে। আৰু যাতে আমাৰ প্ৰত্যেক ঘৰলৈ PNG গৈ প্ৰত্যেক উদ্যোগত যাতে আমি এই নন ৰিনিউৱেবল এই ফুৱেল আমি যাতে দিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা নিশ্চিতভাৱে গ্ৰহণ কৰিম। আৰু মাননীয় অধ্যক্ষ মহোদয়, যি বিধায়ক ডাঙৰীয়াই দুটামান গুৰুত্বপূৰ্ণ বিষয় কৈছে যে MSME ছেক্টৰত আমি কিমান এই CGD বা PNG কাম কৰোঁতে কিমান ধৰণে আমাৰ MSMEক উৎসাহিত কৰিছোঁ। আমি নিশ্চিতভাৱে অসমৰ MSMEসকলক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা আছে। নিশ্চয় অসমৰ MSMEয়ে যিসমূহ বস্তু ইয়াত উৎপাদন কৰে, আমাৰ ইয়াতে কাম কৰা গোটেইকেইটা কোম্পানীকে আমি ক'ম যাতে MSMEসমূহৰ উৎপাদিত সামগ্ৰীসমূহ তেওঁলোকে ক্ৰয় কৰে। আৰু লগতে তেখেতে সুধিছে যে অসমৰ বাহিৰৰ আৰু অসমৰ কিমান কোম্পানী বা প্ৰক্ৰিউৰমেণ্ট কৰিছে। মোৰ হাতত এতিয়া তথ্য নাই, মই তেখেতক পৰৱৰ্তী সময়ত জনাম। তেখেতে ছাৰ্ভিচ মেটেৰিয়েল আৰু
কনষ্ট্ৰাকশ্যন মেটেৰিয়েলৰ প্ৰক্ৰিউৰমেণ্টৰ কথাও সুধিছে, কিন্তু যিহেতু আপোনাৰ প্ৰশ্নটোত এই গোটেই বিষয়টো নাছিল, গতিকে মই আমাৰ এই CGDৰ লগত তালিকাটো হয় নিশ্চয় আপোনাক এই গোটেইখিনি কথা আপোনাৰ সবিশেষ জনাম। ধন্যবাদ মহোদয়। থেংক ইউ। এটা কাৰ্যসূচী নম্বৰ 3 স্পেচিয়েল মেনশ্যন আণ্ডাৰ ৰুল 301। মই প্ৰথমতে মাননীয় সদস্য ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই প্লেন এণ্ড প্ৰগ্ৰেছ অফ অনগয়িং স্পৰ্টছ ইউনিভাৰ্চিটি অফ আছাম শীৰ্ষক বিষয়টো মাননীয় ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব। মাননীয় অধ্যক্ষ মহোদয়, এটা গুৰুত্বপূৰ্ণ বিষয়। অসমত নিৰ্মিত ক্ৰীড়া বিশ্ববিদ্যালয় সন্দৰ্ভত বিধানসভাৰ নিয়মৰ 301 অধীনত আপুনি উত্থাপন কৰিবলৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুধাকান্ত ভূপেন হাজৰিকা এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল